জুবিন দাক অসমত আনি ক'ত ৰাখিব ক'ত থ'ব সেইবিলাক বিচাৰ বিবেচনা কৰিবলৈ হিমন্ত বিশ্ব শৰ্মা কোনো নহয়। জুবিন দা অসমৰ সম্পদ হয়। প্ৰতিজন অসমত বাস কৰা মানুহৰ হৃদয়ত থাকে। তেখেত ক'ত থাকিব, ক'ত যাব আৰু ক'ত আহিব সেইটো বিচাৰ বিবেচনা আমাৰ অসমত বাস কৰা লোকসকলে কৰিব। তেখেতে কৰিব নোৱাৰে। জুবিন দা জন্ম ক'ত হৈছিল? যোৰহাটত হৈছিল, নিজৰ জন্মস্থান। তেখেতে মেঘালয়ত হৈছিল, সেইটো বেলেগ কথা। তেখেতৰ জন্মস্থান ক'ত? যোৰহাটত হয়। আৰু তেখেত শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰতিজন অসমীয়াৰ হৃদয়ত আছে। আৰু তেখেতৰ শেষ যাত্ৰা আমি বিচাৰোঁ গোটেই অসমখনত হওক, উজনিৰ পৰা নামনিলৈ গোটেই অসমখনত হওক। তেখেতক দুদিন ৰখাৰ কথা কৈছে। দুদিন কিয় ৰাখিব লাগে তেখেতক? এসপ্তাহ ৰাখক। গোটেই অসমখনত এবাৰ ফুৰাই দিয়ক তেখেতক। এবাৰ শেষবাৰৰ বাবে সকলোৱে নিজৰ চকুৰে চাব বিচাৰে। এইবিলাক টিভি মোবাইলত নহয়, নিজৰ চকুৰে চাবলৈ বিচাৰে। আপুনি ক'লে নহ'ব। এবাৰ তেখেতক যোৰহাটলৈও অনাৰ ব্যৱস্থা কৰিব লাগে। অকল গুৱাহাটীখনতে নহয়, অকল গুৱাহাটীতে জুবিন গাৰ্গৰ অনুৰাগী নাই। গোটেই অসমখনত, গোটেই বিশ্ব ব্ৰহ্মাণ্ডত আছে। তো আপুনি বিবেচনা নকৰিব, ৰাইজৰ পৰামৰ্শ লওক। ৰাইজে ৰজা হয় আৰু জুবিন দা ৰাইজৰ হৃদয়ত আছে। আপোনাৰ কথা মই নাজানো।